চ' গাইজ জানেনে ভাৰতৰ বৰ্তমান আটাইতকৈ দুখীয়া ৰাজ্য কি কি? দুখীয়া ৰাজ্য মানে ভাৰতৰ বৰ্তমানলৈ আটাইতকৈ দুখীয়া ৰাজ্য। চ' গাইজ এই ভিডিঅ'টো মানে এইটোৱে আলোচনা কৰিম ভাৰতৰ বৰ্তমানলৈকে আটাইতকৈ দুখীয়া 10খন ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। ভাৰতৰ 10খন দুখীয়া ৰাজ্য। আমাৰ অসমৰো নাম আছে এই ইয়াত মানে আমাৰ দুখীয়া ভাৰতত যিখিনি ৰাজ্য আছে তাৰ ভিতৰত মানে 10খন দুখীয়া ৰাজ্যৰ বিষয়ে আলোচনা কৰিম যিহেতু আৰু এই 10খনৰ ভিতৰত মানে দুখীয়া 10খন ৰাজ্যৰ ভিতৰত আমাৰ অসমখনৰো নাম মানে সোমাই আছে এই লিষ্টৰ ভিতৰত। চ' আৰু বাকী কিনো ৰাজ্য এই দুখীয়া ৰাজ্য মানে 9খন অসমৰ বাদ দি 9খন। চ' জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব ঠিক আছে। চ' উইথাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। বলক গাইজ আমি এখনকৈ আমি ডিটেইলছত চাই লওঁ বলক। 10 poorest state of India মানে ভাৰতৰ 10খন আটাইতকৈ দুখীয়া ৰাজ্য। চ' যিয়ে নহওক বলক গাইজ চাই লওঁ। চ' নাম্বাৰ 1ত আহিলে বিহাৰ। আৰু বিহাৰখনেই আপোনাৰ ভাৰতৰ বৰ্তমানলৈকে আটাইতকৈ দুখীয়া ৰাজ্য বুলি কোৱা হয় মানে দুখীয়া ষ্টেট। চ' ইয়াতে কিবা কিবি লিখা আছে। চ' ৰেংক এমং দ্য পৰেষ্ট বিহাৰ। চ' বহুত কিবা কিবি লিখা আছে গাইজ পঢ়ি ল'ব ঠিক আছে। চ' যিয়ে নহওক নাম্বাৰ 1ত আহিলে আপোনাৰ বিহাৰ। এইখন বিহাৰ জানে আৰু ভাৰতে সকলোৱে মানে। চ' এইখনে আছিলে বিহাৰ, টেনশ্যন নাই বলক নেক্সট। চ' নেক্সট আহিলে আপোনাৰ ঝাৰখণ্ড মানে আপোনাৰ ভাৰতৰ আটাইতকৈ দুখীয়া ৰাজ্যৰ ভিতৰত মানে আহিলে নাম্বাৰ 2 ঝাৰখণ্ড বহুত দুখীয়া ৰাজ্য মানে। চ' ডিছপাইট মিনাৰেল ৱেল্থ ঝাৰখণ্ড ফেচেছ চেলেঞ্জেছ লাইক ইনএডিকুৱেট গ্ৰ'থ এণ্ড লিমিটেড অপৰচুনিটিজ ফৰ ইনকাম জেনেৰেশ্যন আৰু বহুত কিবা কিবি ঠিক আছে। চ' যিয়ে নহওক গাইজ এইবিলাক পঢ়ি ল'ব পাৰিব আপুনিও ভিডিঅ'টো পজ কৰি টেনশ্যন নাই ঠিক আছে। চ' মই পঢ়ি নাথাকোঁ বিকজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় লম্বা হৈ যায় মানে। চ' সেইকাৰণে চ' বলক যিয়ে নহওক এইখন আছিল ঝাৰখণ্ড নাম্বাৰ 2ত মানে বলক নাম্বাৰ 3 আহিলে এইখন আপোনাৰ উত্তৰ প্ৰদেশ দ্য মষ্ট পপুলেশ্যন ষ্টেট মানে আটাইতকৈ বেছি পপুলেট ষ্টেট বুলি কোৱা হয় মানে আটাইতকৈ বেছি জনসংখ্যা থকা এখন ৰাজ্য আৰু মানে বেছি জনসংখ্যা থকা। চ' যিয়ে নহওক এইখন আছিলে আপোনাৰ উত্তৰ প্ৰদেশ আৰু এইবিলাক পঢ়ি ল'ব। তাৰপিছত আহিলে আপোনাৰ ছত্তীশগড়ো অলছ এখন বহুত দুখীয়া ৰাজ্য মানে ঠিক আছে। চ' ময়ো ফাৰ্ষ্ট টাইম গম পালোঁ। চ' আপোনালোকে যদি কোনোবাই যাই পাইছে ইয়াতে ছত্তীশগড় চ' অভিয়াছলি কমেণ্ট কৰি জনাব মোক ঠিক আছে কেনে লাগে মানে ছত্তীশগড়ত যায় যিহেতু মানে এখন ভাৰতৰ দুখীয়া ৰাজ্যৰ ভিতৰত অন্যতম এখন দুখীয়া ৰাজ্যৰ ভিতৰত পৰে। চ' তাৰ মানে চাল চলন কেনেকুৱা। চ' কোনোবাই যদি গৈ পাইছে কমেণ্ট কৰিব ঠিক আছে। যে নহওক ব্লক এইখন আছিলে ছত্তীশগড়। তাৰপিছত আহিলে আপোনাৰ অৰুণাচল প্ৰদেশ দেখিবলৈ খুবেই ধুনীয়া কিন্তু এইখন ভাৰতৰ অন্যতম এখন দুখীয়া ৰাজ্য বুলি কোৱা হয় ঠিক আছে। অৰুণাচল প্ৰদেশ যদিও ধুনীয়া দেখিবলৈ আপোনাৰ প্ৰাকৃতিক সৌন্দৰ্য খুব মনোমোহা মানে ভাল আৰু দেখাত কিন্তু ইয়াৰ মানে দুখীয়া আৰু ইয়াৰ পপুলেশ্যন ইমান তেনেকৈ নাই যদিও মানে ইয়াত এখন দুখীয়া ৰাজ্য বুলি ভাৰতৰ আটাইতকৈ দুখীয়া ৰাজ্যৰ ভিতৰত অন্যতম এখন মানে অৰুণাচল প্ৰদেশ। যেই নহওক গাইজ এখন দুখীয়া ৰাজ্য হোৱাৰ তাৰপিছত বহুত কাৰণ থাকিব পাৰে। বাপৰে বাপ কোনো কথা নাই বহুতটা ৰিজন থাকিব পাৰে কাৰণ থাকিব পাৰে পিছফালৰ। তো যেই নহওক নেক্সট আহিলে আপোনাৰ এইখন মণিপুৰৰ এখন অন্যতম এখন দুখীয়া ৰাজ্য বুলি কোৱা হয় মণিপুৰ হৈছে কমপ্লিট ঠিক আছে। আৰু ইয়াত মানে এটা মেইন কাৰণ দিছে মানে ইয়াতে এলকহল বহুত কনজিউম কৰে মানে মণিপুৰৰ মানুহে মেইনলি মানে মদ চদ বহুত খায়। চ' সেইটো এটা ৰিজন দিছে ইয়াতে কাৰণ মানে ইয়াত দুখীয়া হোৱাৰ কাৰণ যিয়ে নহওক ইয়াৰ বাহিৰৰ আৰু বেলেগ অন্য কাৰণ থাকিব পাৰে কিবা কিবি লিখাটো আছে। চ' পঢ়ি ল'ব ঠিক আছে। তো যিয়ে নহওক এইখন আছিলে মণিপুৰ। চ' বলক নেক্সট আহিলে আছাম আমাৰ অসম মানে মই য'ত থাকোঁ সেইখনৰ কথাই কৈছে অসম ভাৰতৰ দুখীয়া ৰাজ্যৰ ভিতৰত অসমৰ নাম আহিলে আমাৰ অসমৰ। চ' বেয়া লাগে নামটো শুনি মোৰ ক'বলৈ ইচ্ছা যোৱা নাই তথাপি আৰু কি কৰিবি আৰু যিহেতু লিষ্টত নাম আহিয়ে গৈছে। চ' হয় অভিয়াছলি আপোনাৰ অসম এখন বহুত দুখীয়া ৰাজ্য বুলি ক'ব পাৰি আৰু যিয়ে নহওক ভাই ইয়াৰ কাৰণ চাৰণ কিবা কিবি লিখি থৈছে আৰু দেখিয়ে আছে অসমৰ মানুহ ভালকৈ গম পাব কিহৰ কাৰণে অসম দুখীয়া। যিয়ে নহওক কমেণ্টত জনাব আপোনাৰ মতামত কি আপুনি জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে। চ' উইদাউট ৱেষ্টিং ইয়ৰ টাইম বলক নেক্সট আছাম। তাৰপিছত আছিলে আপোনাৰ এইখন মধ্যপ্ৰদেশ মানে MP বুলি কয় MP মধ্যপ্ৰদেশ।
আৰু ইয়াতে এ ট্ৰাইবেল ষ্টেট উইথ লাৰ্জ ৰুৰেল পপুলেশ্যন মধ্য প্ৰদেশ ফেচেছ চেলেঞ্জেছ ইজ এডুকেশ্যন হেল্থ কেয়াৰ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট মানে কিবা কিবি হেৰি চ' এইবিলাক কিবা কিবি লিখা আছে মানে আপোনাৰ এই কি বুলি কয় অৰ্থনৈতিক চেলেঞ্জেছ ইন এডুকেশ্যনৰ শিক্ষাৰ অভাৱ মানে তাৰপিছত স্বাস্থ্যৰ অভাৱেই কিবা কিবি আৰু বহুত মানে গাঁওবিলাকত মানে জনসংখ্যা বহুত বেছি মানে ৰুৰেল পপুলেশ্যন বহুত বেছি মানে লাৰ্জ আৰু সেইবিলাক কাৰণে মানে কি এইটো মধ্যপ্ৰদেশ এখন দুখীয়া ৰাজ্যৰ ভিতৰত পৰে আৰু চ' এনেকুৱা হেন কথা ঠিক আছে চ' ইয়াৰ বাহিৰে আৰু বেলেগ অন্য কাৰণ বহুত থাকিব পাৰে ঠিক আছে তো এইবিলাকে মাত্ৰ নহয় চ' ইয়াতে কিছুমান জাষ্ট মেনশ্যন কৰিছে আৰু ইগন'ৰ জাষ্ট ইগন'ৰ তো বলক নেক্সট এইখন আছিলে মধ্যপ্ৰদেশ তাৰপিছত আহিলে আপোনাৰ এইখন মেঘালয় চ' মেঘালয়ৰ নাম আহি গ'ল মানে ভাৰতৰ দুখীয়া ৰাজ্যৰ ভিতৰত অন্যতম এখন আহিলে মেঘালয় চ' এইখন যিয়ে নহওক এইবিলাক পঢ়ি ল'ব আৰু বহুত কিবা কিবি হৈছে ভাই তাৰপিছত আহিলে আপোনাৰ এইখন ডিছক্লেমাৰ দিলে কিবা এটা যিয়ে নহওক তাৰপিছত আহিলে এইখন উৰিষ্যা বহুতে গম পাই চাগে উৰিষ্যা বহুত আগৰ পৰাই মানে এখন ভাৰতৰ বহুত দুখীয়া ৰাজ্য বহুত আগৰ পৰাই এতিয়া বুলি নহয় প্ৰেজেণ্টলি নহয় মানে বহুত আগৰ পৰাই মানে বহুত দুখীয়া উৰিষ্যাখন চ' এতিয়াও ষ্টিল দুখীয়া হৈছে চ' যিয়ে নহওক ৱাইল ইকনমিক গ্ৰ'থ ইজ অন দ্য ৰাইজ উৰিষ্যা ষ্টিল হেড ছিগনিফিকেণ্ট পপুলেশ্যন বিল' তো যিয়ে নহওক বলক সেইখন উৰিষ্যা আছিল তাৰপিছত নেক্সট বুলি ক'লে আৰু নাই গাইজ চ' এইখিনিয়ে আছিল মানে এইকেইখনে আছিল মানে কেইখনমান ৰাজ্য ভাৰতৰ কেইখনমান ৰাজ্য যি নেকি ভাৰতৰ আটাইতকৈ দুখীয়া ৰাজ্য মানে চ' ভাৰতৰ আটাইতকৈ দুখীয়া 10খন ৰাজ্যৰ নাম এইখিনি আছিল চ' 10 পৰেষ্ট ষ্টেট অফ ইণ্ডিয়া চ' নাম্বাৰ 1 আহিলে আপোনাৰ বিহাৰ আছিল তাৰপিছত ঝাৰখণ্ড তাৰপিছত আছিলে উত্তৰ প্ৰদেশ তাৰপিছত ছত্তীশগড় তাৰপিছত এইটো অৰুণাচল প্ৰদেশ এপি অৰুণাচল প্ৰদেশ তাৰপিছত মণিপুৰ তাৰপিছত আছিল আপোনাৰ আছামৰ নামটো ক'বলৈ খুব বেয়া লাগিছে কিন্তু উপায় নাই ভাই যিহেতু লিষ্টত নাম আহি গৈছে যিয়ে নহওক আমাৰ অসমখনৰ মানে দুখীয়া হোৱাৰ ৰিজন মানে কাৰণটো কি হ'ব পাৰে আপুনি যদি আপোনাৰ মতামত আপুনি জনাব পাৰে কমেণ্টত ঠিক আছে টেনশ্যন নাই বলক নেক্সট মানে আছামৰ পিছত মধ্যপ্ৰদেশ আহিল তাৰপিছত আহিলে আপোনাৰ মেঘালয় তাৰপিছত আহিলে আপোনাৰ ডিছক্লেমাৰ এইটো নহয় বাৰু তাৰপিছত আহিলে উৰিষ্যা এইখনে চ' এইকেইখনে আছিল মানে এই 10খনেই আছিল ভাৰতৰ বৰ্তমানলৈকে আটাইতকৈ দুখীয়া ৰাজ্য যিয়ে নহওক গাইজ এইকেইখনেই আছিল মানে এই 10খন যিকেইখন আমি আলোচনা কৰিলোঁ অলৰেডি চ' এইকেইখনেই আছিল আপোনাৰ ভাৰতৰ আটাইতকৈ 10খন ৰাজ্য মানে বৰ্তমানলৈ মানে এট দ্য প্ৰেজেণ্ট মানে এই ভিডিঅ'টো বনাই থকা সময়লৈকে চ' এই সময়লৈকে ভাৰতৰ বৰ্তমান আটাইতকৈ দুখীয়া ৰাজ্য 10খন এইকেইখন আছিল যিকেইখন আমি অলৰেডি আলোচনা কৰিলোঁ মানে ডিছকাছ কৰিলোঁ ইয়াৰ ভিতৰত আমাৰ অসমৰ নামটো সোমাই গৈছে আপুনি দেখা পালে ঠিক আছে চ' আপুনি অভিয়াছলি কমেণ্ট কৰিব পাৰে আমাৰ অসমৰ নামটো আমাৰ মানে অসমখন মানে এতিয়াও দুখীয়াতে আছে মানে ভাৰতৰ কি দুখীয়া ৰাজ্যৰ ভিতৰত এতিয়াও মানে অসমখনৰ নাম সোমাই আছে মানে এইটো ক'বলৈ নিজৰে বেয়া লাগে চ' যিহেতু অসমৰ হয় ভাই অকণমান অসমখন ধনী হ'লে নিজৰ অকণমান গৌৰৱ অনুভৱ হয় কি কয় তো যিয়ে নহওক গাইছে আপোনাৰ এটা মতামত জনাব আপুনি কমেণ্টত ঠিক আছে কেনেকুৱা মানে হেৰি আমাৰ অসমখন আপোনাৰ দুখীয়া হোৱাৰ মেইন কাৰণটো কি আপোনাৰ মতামত আপুনি জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে জনালে ভাল পাম নিশ্চয় শ্বেয়াৰ কৰিলে ভাল পাম মানে হেৰি আমাৰ অসমখন দুখীয়া হোৱাৰ মেইন কাৰণ কি চ' অভিয়াছলি কমেণ্টত জনাব গাইজ ঠিক আছে যিসকলে ভিডিঅ'টো চাইছে কমেণ্টত জনাব আমাৰ অসমখন দুখীয়া হোৱাৰ মেইন কাৰণটো কি হ'ব পাৰে ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' লাইক কৰি দিব গাইজ ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে ফিৰ নেক্সট ভিডিঅ' पर सो टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो